সো পে কমিশ্যনৰ ফিক্সেশ্যন লৈ পেলাই বহুতখিনি হেৰি কৰি আছে চাওক দৰমহা বাঢ়ে কিন্তু 6 পে কমিশ্যনৰ পৰা 7 পে কমিশ্যনলৈ বাঢ়িছিলে সো তাৰ হিচাপত 8 পে কমিশ্যনত ডেফিনেটলি আৰু অলপ বাঢ়িব লাগে কাৰণ এইবাৰ হৈছে কি যোৱাবাৰ দিয়ে আপোনালোকৰ 125% পাইছিলেগে কিন্তু এইবাৰ দিয়ে জাষ্ট 53%তে ষ্টেগনেণ্ট হৈ ৰখি আছে এতিয়া কথা হ'ল আপোনালোকৰ যেতিয়া পে কমিশ্যনৰ ৰেকমেণ্ডেশ্যন আহিব তেতিয়া আৰু দুটা দিয়ে আহিব সাপোজ মই ধৰি ল'লোঁ যে তিনিকে আৰু দুটা দিয়ে দিলে তেতিয়া আমাৰ কিমান হ'ব ধৰি লওক 59% চ' 60%ৰ তলত থাকিব দিয়ে আনটিল নেক্সট পে কমিশ্যন চ' যোৱাবাৰ আছিলে কিমান 125 এইবাৰ আছে মাত্ৰ 60 চ' এইটো পাৰে হোৱাগে নাই বহুতখিনি থাকিলে এই যিটো দিয়ে আছে এই দিয়ে আৰু পে স্কেলৰ লগত যদি ফিটমেণ্ট ফেক্টৰটো বহুত কম দিয়ে দেন বহুত কম দৰমহা বাঢ়িব আৰু ফিটমেণ্ট ফেক্টৰটোৰ ওপৰতে গোটেই বস্তুটো ডিপেণ্ড কৰিব কাৰণ ফিটমেণ্ট ফেক্টৰ যদি 2ৰ তলত আহি যায় দেন বহুত কম পইচা বাঢ়িব যেনেকৈ ভাবি আছিলে সেই হিচাপে নাবাঢ়িব এইটো মই ডিটেইল এক্সাম্পলৰ সৈতে আপোনালোকক দেখাম এইটো বস্তু চাই ল'ব কিন্তু অন এন এভাৰেজ মই সেইটো ক'ব পাৰোঁ যে গ্ৰেড 4ৰ ক্ষেত্ৰত এৰাউণ্ড 7,000টো আপোনালোকে ধৰি থওক সেইটো বাঢ়িব 6 to 7,000 বাঢ়িবই মিনিমাম গ্ৰেড 3ৰ ক্ষেত্ৰত ধৰি লওক সেই তেনেকুৱা 8,000 পৰা 10,000ৰ ভিতৰত বাঢ়িব লাগে এই ফিগাৰটো অলপ ইফাল সিফাল হ'ব পাৰে আৰু গ্ৰেড 1ৰ ক্ষেত্ৰত ধৰি লওক তাতছে অলপ বেছি গ্ৰেড 2ৰ ক্ষেত্ৰত 10,000কৈ অকণমান বেছি সিমানখিনি বাঢ়িব লাগে এই কাৰেণ্ট 8 পে কমিশ্যন কিন্তু গোটেই বস্তুটো ডিপেণ্ড কৰিব ফিটমেণ্ট ফেক্টৰৰ ওপৰত চ' দেখা যাওক কি হয় চ' ইমানেই আছিলে আপোনালোকে গোটেই বস্তুখিনি আপোনালোকক দেখাম চাই লওক আৰু তেতিয়া অলপমান বুজি পাব কিবা ভুল হৈছে যদি কমেণ্টত ক'ব পাৰে চাই লওক চ' চাওক এইখন মই ফৰ এক্সাম্পল আপোনালোকক দেখাইছোঁ এইখন লাষ্ট 7 পে কমিশ্যনৰ যিখন পে মেট্ৰিক্স হয় চ' পে'ৰ ক্ষেত্ৰত পে কমিশ্যনৰ ক্ষেত্ৰত ইম্পৰ্টেণ্ট কেইবাটাও বস্তু থাকে প্ৰথমটো হৈছে ফিটমেণ্ট ফেক্টৰ ফিটমেণ্ট ফেক্টৰটো হৈছে সেইটো নাম্বাৰ বুলিয়ে ধৰক সেইটো নাম্বাৰ যি নাম্বাৰটোৰ লগত আপোনালোকৰ যিটো প্ৰেজেণ্ট বেচিক পে আছে সেই বস্তুটো মাল্টিপ্লাই কৰি পেলাই আপোনালোকৰ মানে চেলাৰীটো কেলকুলেট কৰা হয় নতুন পে হিচাপত সেই বস্তুটো কেলকুলেট কৰি যেতিয়া বেলেগ বেলেগ ধৰি লওক পজিশ্যনৰ হিচাপত বা ছিনিয়ৰিটি হিচাপত বা ধৰি লওক বেলেগ বেলেগ ইনক্ৰিমেণ্ট ইয়েৰৰ হিচাপত কেনেধৰণে আপোনালোকৰ কাৰ কিমানটো বাঢ়িব আপোনালোকে এতিয়া যিটো পাই আছে তাৰ কৰেছপণ্ডিং কি হ'ব সেইটো যিখন টেবুলত প্লেচ কৰে সেই টেবুলখন হৈছে পে মেট্ৰিক্স যিখন আপোনালোকে এতিয়া দেখি আছে চ' ছাপ'জ ফৰ এক্সাম্পল মই কৈছোঁ 6 পে কমিশ্যনত আপোনালোকৰ এনহান্সমেণ্ট আছিলে 1.86 নে 87% আছিলে ফিটমেণ্ট ফেক্টৰ ঠিক এট দ্য ছেইম টাইম যিখন আমাৰ 2016ৰ যিখন পে কমিশ্যন 7 পে কমিশ্যন তাতে আমাৰ ফিটমেণ্ট ফেক্টৰ হৈ গ'ল 2.57 চ' ইয়াতে আপোনালোকে চাওক ইয়াৰ আগতে এইখিনি মই গ্ৰেড 4 দেখাই আছোঁ চ' তাত আছিলে পে বেন আছিলে 4,560 পৰা 15,000লৈকে চ' 4,560 আছিলে বেছ যিটো একদম স্কেলৰ যিটো বেছ পে চ' তাৰ লগত গ্ৰেড পে ধৰি লওক 1,500 টকাটো আমি যদি ধৰোঁ প্ৰেজেণ্টলি যিটো 3,900 হয় চ' সেইটো যদি আমি ধৰোঁ দেন নৰ্মেল একদম লোৱেষ্ট বেচিক পেটো হৈছিলে 6,060 টকা যিটো যেতিয়া আমাৰ 7 পে কমিশ্যন আহিলে সেইটো কিমানলৈ ইনহেঞ্চ হ'ল গ্ৰেড পে হৈ গ'ল 3,900 ৰিভাইজ হৈ গ'ল আপোনাৰ 12,000 স্কেল হৈ গ'ল চ' তেওঁলোকৰ যিটো 6,060 যিটো বেচিক পে আছিলে তেওঁলোকে সেই বস্তুটো পোৱা হ'ল 15,900 টকা কিন্তু ইয়াত আপোনালোকে চালে ভাবিব যে ইমান বেছি বাঢ়ে নেকি দৰমহা বহুতখিনি বাঢ়ি যায় কাৰণ 6,000 পৰা যদি আমি 15,900লৈ চাওঁ প্ৰায় 3 গুণেই হৈছেগৈ ধৰি লওক কথা এটা ক'বলৈ গ'লে এতিয়া সেইটো বস্তু নহয় এই 6,060ৰ লগত আপোনালোকৰ যিটো দিয়ে আছিলে ছাপ'জ তেতিয়া 130% নে কিমান আছিলে ধৰি লওক আপোনালোকৰ প্ৰায় 12-13,000 টকা হৈ আছিলে চ' তেনে ক্ষেত্ৰত আপোনালোকৰ দৰমহাটো কিমান বাঢ়িলে মাত্ৰ আপুনি সেই বস্তুটো কেলকুলেট কৰক 3,000 আপোনালোকৰ ধৰি লওক হাউচ ৰেণ্ট তেনেকুৱা ধৰণৰ বস্তুখিনি মিলাই ধৰি লওক 4,000 মান বেছৰ টকা বাঢ়িছিলে চ' যাৰ বেছি দৰমহা ধৰি লওক ছিনিয়ৰ বেছি হৈছে বা পে স্কেল হাই হয় তেওঁলোকৰ ক্ষেত্ৰত দৰমহাটো অলপ বেছিকৈ বাঢ়িব কিন্তু যিখিনি ল' লেভেলৰ আছে অকণ কমকৈ বাঢ়িব ত' সেইটোৱে কথা চ' এনেধৰণৰ চ' মই এট দ্য ছেইম টাইম যদি মই গ্ৰেড ধৰি লওক 3 যদি দেখাবলৈ যাওঁ মই 2200টোকে লৈছোঁ 6,200টো অ'কে চ' 6,200টো আপোনালোকে চাওক এইটো 5,600 হ'ল মই 6,200টো দেখাই আছোঁ অ'কে এইটো চ' ইয়াৰ আগতে আছিলে 5,200 প্লাছ 2,400 যিটো আছিলে 7,600 এতিয়া ইয়াতে আপোনালোকৰ টোটেল পে যিটো ইনিচিয়েল হৈছিলে 7 পে কমিশ্যনৰ ৰেকমেণ্ডেশ্যনৰ পাছত সেইটো হৈছিলে 20,200 টকা কিন্তু ইয়াৰ লগত আপোনালোকৰ এতিয়া দেখিব 7,600 পৰা 20,200টো বহুত ডিফাৰেঞ্চ কিন্তু সেইটো নহয় 7,600 লগত যিটো আপোনালোকৰ বেচিক থাকিব সেই বেচিকটো প্লাছ কৰি পেলাই তাৰপিছত আপোনালোকৰ নতুন পে স্কেল যিটো হয় তো তাৰ পৰা মাইনাছ কৰিলে আপোনালোকৰ একচুৱেল ফিগাৰটো ওলাব য'ত একচুৱেলি আপোনালোকৰ বাঢ়িছিলে এৰাউণ্ড 7,000
8,000 তেনেকুৱা কিবা এটা বাঢ়িছিলে গোটেইখিনি কাৰণ ডিএটো আপোনালোকৰ মাৰ্জ হৈ যায় আৰু ডিএটো ৰিছেট হৈ পেলাই আকৌ 0 হৈ যাব যেতিয়া নতুন পে কমিশ্যন আপোনালোকৰ আহিব চ' এইটোৱে বেচিকেলি চ' যদি মই গ্ৰেড 1ৰ যদি মই দেখাবলৈ যাওঁ গ্ৰেড 1টো অ'কে গ্ৰেড 1ৰ ৰ'ব এইটো সাপোজ মই দেখাইছোঁ 13,300 যিটো ধৰি লওক APSৰ হয় ACSৰ হয় বা যাৰে তেনেকুৱাখিনি চ' ইয়াৰ আগতে আছিলে 12,000 আৰু 5,900 17,900 কিন্তু তেওঁলোকে যিটো নতুন তেওঁলোকৰ আহিলে তাতে 43,300 হ'ল চ' এতিয়া বহুত বেছি ডিফাৰেঞ্চ দেখা যায় কিন্তু 17,900ৰ লগত যিটো লাষ্ট ডিএ আছিলে ডিএটো বহুত হৈছিলে চ' সেইটো যদি আমি ধৰিবলৈ যাওঁ তেওঁলোকৰ এৰাউণ্ড ধৰি লওক সেই তেনেকুৱাই DACA মিলাই তেওঁলোকৰ 36,000 চামথিং তেনেকুৱা হৈ আছিলে ধৰি লওক চ' একচুৱেলি কিমান বাঢ়েগৈ চ' নেক্সট ধৰি লওক HRৰ লগত মিলাই বা তেনেকুৱাখিনি যদি ধৰি মেলি হ'লেও তেওঁলোকৰ হাইষ্ট 10,000 যিটো একদম লোৱেষ্ট আৰু তাতছে বেছি যাৰ দৰমহা তেওঁলোকৰ অলপ বেছি বাঢ়িব চ' তেনেকুৱা ধৰণৰ বস্তু চ' এতিয়া যদি আমি চাওঁ যে ফিটমেণ্ট ফেক্টৰ এইবাৰ যদি 8 পে কমিশ্যনৰ কাৰণে 2.86 বা 87ও যদি ধৰে যিটো মানে এতিয়ালৈকে মানে ডিমাণ্ড কৰি আছে চ' উই কেন চি কি একেবাৰে লোৱেষ্টত ধৰি লওক এৰাউণ্ড 6,000 to 7,000 বাঢ়িব লাগে আৰু গ্ৰেড 3ৰ ক্ষেত্ৰত ধৰি লওক একদম লোৱেষ্টত 7,000 to 8,000 তেনেকুৱা এটা ইনক্ৰিজ দেখিবলৈ পোৱা যাব যিটো গ্ৰেড 1ৰ ক্ষেত্ৰত ধৰি লওক এৰাউণ্ড 10,000 to 14,000ৰ ভিতৰত আপোনালোকৰ প্ৰথম ইনহান্স হ'ব বুলি ভাবিছোঁ চ' সেইটোৱে কথা ফৰ বেটাৰ আণ্ডাৰষ্টেণ্ডিং যদি মই আপোনালোকক এটা এক্সাম্পল যদি মই দেখাব যাওঁ ফিটমেণ্ট ফেক্টৰ যদি 2.57 হয় এইবাৰ ধৰি লওক তেতিয়া এমপ্লয়ী বেচিক পে এতিয়া ধৰি লওক লোৱেষ্ট লেভেল চেণ্ট্ৰেলৰ ক্ষেত্ৰতে কৈছোঁ 18,000 চ' তেতিয়া তেওঁলোকৰ নতুন বেচিক পে যদি 2.57 ফেক্টৰ যদি ধৰে ছাপ'জ ফৰ এক্সাম্পল এনেই এটা আৰু এক্সাম্পল আৰু চ' 46,260 তেওঁলোকৰ মিনিমাম বেচিক পে হ'ব কিন্তু ইয়াৰ লগত এতিয়া ডিএটো এড হৈ আছে অ'কে চ' অলপ বাঢ়িব লাগে এইবাৰ দেখা যাওক সেইটো গোটেইটো ডিপেণ্ড কৰিব ফিটমেণ্ট ফেক্টৰৰ ওপৰত আপোনালোকক যি বস্তুখিনি মই ক'লোঁ কথাটো একচুৱেলি এনেকুৱা ফিটমেণ্ট ফেক্টৰটোৰ ওপৰতে গোটেই বস্তুখিনি ডিপেণ্ড কৰিব এতিয়া আপোনালোকে দেখিলে যে 2.57 যিটো ধৰি লওক আধাৰ ধৰিছে এতিয়া যদি এইবাৰ ডিএটো বহুত কম হয় চ' যদি ডিএটো যিহেতু কম ফিটমেণ্ট ফেক্টৰটো যদি এইবাৰ বেছি নহয় দেন মানে যিটো আপোনালোক বাঢ়িব লাগে বহুত বেছি নাবাঢ়িব যদি আজি ফিটমেণ্ট ফেক্টৰ ছাপ'জ 1.9 1.8 বা 2 যদি ধৰে দেন বহুত কম চেলাৰী বাঢ়িব যদি ফিটমেণ্ট ফেক্টৰ যদি 2 ধৰা হয় ফিটমেণ্ট ফেক্টৰ 2 ধৰিলে আপোনালোকৰ মিনিমাম যিটো চেণ্ট্ৰেলৰ স্কেল হয় ধৰি লওক 18,000ৰ স্কেলটো আপোনালোকৰ হ'ব কিমান 36,000 এতিয়া যদি আমি যদি চাওঁ ডিএ বৰ্তমান 53% চলি আছে চ' 18,000 ডিএ আপোনালোকৰ হৈ আছে 9,200 চামথিং চ' অভাৰঅল ধৰি লওক 27,300 মানৰ ওচৰা-ওচৰি আপোনালোকৰ বৰ্তমান পে বেণ্ডত আপোনালোকৰ চলি আছে সেইটো মই একেবাৰে মিনিমাম ধৰিছোঁ চ' এতিয়া যদি ফিটমেণ্ট ফেক্টৰ যদি 2 হয় 36,000 হ'ব চ' আপোনালোকৰ বাঢ়িব কিমান এটলিষ্ট 8,000 মান টকা বাঢ়িব তেতিয়া হাউচ ৰেণ্টটো মিলাই ধৰি লওক 9,000 মান টকা তেতিয়া বাঢ়িবগৈ কিন্তু সেই বস্তুটো গোটেই ডিপেণ্ড কৰিব এই ফিটমেণ্ট ফেক্টৰৰ ওপৰত যদি ফিটমেণ্ট ফেক্টৰ যদি 2.5 2.6 2.7 বা যেনেকৈ তেওঁলোকে বিচাৰি আছে 2.87 তো তেনেকুৱা হ'লে যথেষ্টখিনি বাঢ়িব যদি সেইটো যদি নকৰে দেন যিটো ইনহান্স হ'ব বুলি আমি ভাবি আছোঁ ইনহান্স ইমান নহয় 6 পে কমিশ্যনৰ পৰা 7 পে কমিশ্যনলৈ যিটো জাম্প আছিলে তাতছে ডেফিনেটলি বেছি ইনক্ৰিজ হ'ব লাগিব ডিফাৰেঞ্চটো আৰু সেই বস্তুটোৰ কাৰণে চবতছে বেছি ইম্পৰ্টেণ্ট হৈছে যে ফিটমেণ্ট ফেক্টৰটো কিমান